সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। মই আজি আপোনালোকৰ মাজলৈ আৰু এটা নতুন নটিফিকেশ্যন লৈ আহিছোঁ আৰু এইটো নটিফিকেশ্যনৰ স্পেচিয়েলিটি এইটোৱে যে বহুতে সুধি থাকে ক্লাছ 12 পাছ কৰা ষ্টুডেণ্টৰ বাবে কিবা জবৰ নটিফিকেশ্যন আছে নেকি। তো ক্লাছ 12ৰ বাবে দুটা বেষ্ট জব আছে ইণ্ডিয়াত, মানে ওৱান অফ দ্য বেষ্ট বুলি ক'ব পাৰি। এটা হ'ল SSC CHSL আৰু এটা হ'ল ৰেলৱে যোনটো RRB NTPC হয়। তো এতিয়া RRB NTPCৰ নটিফিকেশ্যন আহি গ'ল, যিটো আণ্ডাৰ গ্ৰেজুৱেট লেভেল। ডেট মিনছ আপুনি ক্লাছ 12 পাছ কৰা হ'লেও হ'ল, ক্লাছ 12ত 50% থাকিলেই আপুনি এই এক্সামটোত দিব পাৰিব। আৰু ভালেখিনি ভেকেঞ্চি আহিছে, প্ৰায় 3000 ভেকেঞ্চি আহিছে। আৰু মানে ক্লাছ 12ত 50% থাকিব লাগিব। তাৰ উপৰি যদি আপুনি গ্ৰেজুৱেশ্যন পাছ কৰি থোৱা আছে বা SC ST হয়, তেনেহ'লে 50%টো নহ'লেও হ'ল। গোটেই ডিটেইলছখিনি আমি ডিছকাছ কৰিম। দুটা এক্সামেই হ'ব আৰু আটাইতকৈ ভাল কথা, আমাৰ অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনিয়ে মানে ইংলিছটো টান পায়, তো ইয়াতে ইংলিছ নাহে, ভাল কথা। তো আহকচোন আমি গোটেই বস্তুখিনি এফালৰ পৰা ডিছকাছ কৰি যাওঁ। নটিফিকেশ্যনটো বহুত দীঘল হয়, টোটেল 56 পেজৰ হয়, কিন্তু আমাক যিখিনি লাগে আমি সেইখিনি মই ডিছকাছ কৰি দিম। ডিটেইল নটিফিকেশ্যনটো মই আমাৰ টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰি দিম, আপুনি তাৰ পৰা চাই আপোনাক যিখিনি লাগে তাৰ পৰা চাই ল'ব পাৰিব। পোনপ্ৰথমে যদি মই কৈ থওঁ, অপেনিং ডেট কেতিয়া হৈ গ'ল এপ্লিকেশ্যনৰ, অলৰেডি চলি আছে 28 অক্টোবৰৰ পৰা, আৰু লাষ্ট ডেট হয় 27 নৱেম্বৰ। ঠিক আছে, আৰু ফিজ পে'মেণ্ট কৰা 29 নৱেম্বৰ। আপুনি কৰি দিব যিমান সোনকালে পাৰে নৱেম্বৰ ফাৰ্ষ্ট উইকৰ ভিতৰত, কাৰণ দেৰি হৈ গ'লে এইফালে যদি ৱেবছাইটটো হেং মাৰি দিয়ে তেতিয়া। তো কি পষ্টত ওলাইছে টোটেল 4টা পষ্ট আহিছে। ঠিক আছে, টোটেল 4টা পষ্টত আপোনাৰ নটিফিকেশ্যন আহিছে। চবতকৈ যোনটো ভাল পষ্ট সেইটো হ'ল কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক, যোনটো আমি TT বুলি কওঁ ন, যোনে টিকেট চেক কৰিব হয়, তেনেকুৱা ধৰণৰ। তো এইটো পে' লেভেল 3 হয়। ঠিক আছে, বাকী পে' লেভেল 2ৰ জব হয়, আৰু সেইটো কাৰণে ইয়াতে বেছিক পে'টো অলপমান বেছি হয়। ঠিক আছে, এইটো জাষ্ট বেছিক পে' হয়, ইয়াৰ লগত বহুত কিবা কিবি এলাৱেঞ্চ যোগ হয়, বহুত কিবা কিবি DA আৰু কিবা কম্পনেণ্ট যোগ হয়। তো ভালেখিনি চেলাৰী হয় ৰেলৱেত মানে। ঠিক আছে, আৰু ৰেলৱে ফেচিলিটি ভাল হয়। মেডিকেল ষ্টেণ্ডাৰ্ড, ঠিক আছে, প্ৰত্যেকটোৰে কাৰণে, এইটোৰ কাৰণে B2, এইটোৰ কাৰণে C2, A3, এইকেইটা কি হয় নটিফিকেশ্যনত আছে, মই দেখাই আছোঁ। বাকী এজ লিমিট 18ৰ পৰা 30লৈকে আছে জেনেৰেল কাৰণে, আৰু OBC SC STৰ কাৰণে কিছুমান ৰিলেক্সেশ্যন আছে। ঠিক আছে, আপুনি অকণমান পিছত দেখিব পাৰিব, মই দেখাই দিম। চবতকৈ বেছি পষ্ট আহিছে TTটোত 2424, 394টা আহিছে একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট, আৰু জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টত 163, আৰু 77 আহিছে ট্ৰেইন ক্লাৰ্ক। ইয়াৰে যোন দুটা, এই দুটা মাজৰ জব হয়, মাজৰ দুটা একাউণ্ট ক্লাৰ্ক আৰু জুনিয়ৰ ক্লাৰ্ক, য'ত টাইপিষ্ট লিখা আছে ইয়াতে আপোনাৰ টাইপ কৰিব লাগিব। ঠিক আছে, এনেই নৰ্মেলি ইয়াৰ এক্সাম দুটা ষ্টেজত হয়, এটা CBT 1, এটা CBT 2। ঠিক আছে, আৰু দুইটাতে কি আহে, মেথছ, ৰিজনিং আৰু GK আহে, MCQ টাইপ হয়, আৰু 1/3 নিগেটিভ থাকে। কিন্তু এই দুটা টাইপিষ্ট পোষ্ট দুটাৰ কাৰণে এক্সট্ৰাকৈ লাষ্টত আৰু এটা টাইপিং টেষ্ট হয়, যিটো আপুনি ৱৰ্ড টাইপ কৰি দেখাব লাগিব, হয় ইংলিছতো দিব পাৰে, নহয় হিন্দীটো। ইংলিছৰ কাৰণে 30 ৱৰ্ড কৰিব লাগিব আপুনি পাৰ মিনিট, 1 মিনিটত 30টা ৱৰ্ড টাইপ কৰিব লাগিব, আৰু হিন্দীৰ কাৰণে 25টা। হিন্দীত টাইপ কৰা আমাৰ বাবে প্ৰব্লেম হয় বাৰু, তো ইংলিছটো চুজ কৰিব। ঠিক আছে, আৰু বেলেগ বেলেগ RRBৰ কাৰণে বেলেগ বেলেগ পষ্ট ওলাই, মানে নটিফিকেশ্যন আছে। ধৰক RRB গুৱাহাটীৰ কাৰণে আমাৰ গুৱাহাটী জোনটো, কলকাতা জোনটো, আপুনি যিকোনো এটা জোন চিলেক্ট কৰিব পাৰিব। ঠিক আছে, তাৰ ভিতৰত, আৰু সেই এটা জোনেই চিলেক্ট কৰি তাতে এপ্লাই কৰিব পাৰিব, পিছত জোনটো বদলাব নোৱাৰে। আৰু নিগেটিভ মাৰ্কিঙৰ কথাটো মই অলৰেডি ক'লোঁ, 1/3 নিগেটিভ মাৰ্কিং থাকিব এক্সামটোত। যিখিনি ইম্পৰ্টেণ্ট পইণ্ট হয় মই ইয়াতে আপোনাৰ জাষ্ট সেইখিনি দেখাই দিম। মেডিকেল ফিটনেছ কি লাগে, ঠিক আছে, ভিজন ষ্টেণ্ডাৰ্ডছ লাগে কিছুমান, সেইখিনি আপুনি ইয়াতে চাই ল'ব। A3 মই অথনি দেখাইছিলোঁ, A3 B2 C2 এনেকুৱা। A3 কি হয়, B2 কি হয়, C2 কি হয়, আপুনি ভিডিঅ'টো পজ কৰি ইয়াতে ধুনীয়াকৈ চাই লওক। তাৰপিছতে এজ লিমিটৰ কথা কৈছিলোঁ, 18ৰ পৰা 30 বছৰ হ'ব লাগে, অৰ্থাৎ ইয়াত এটা লিমিট দি দিছে, মানে এক সহজ ভাষাত বুজাই দিছে। আপোনাৰ যদি আপুনি জেনেৰেল হয়, ঠিক আছে, জেনেৰেল হ'লে কি হ'ব জানেনে, আপুনি 02.1.1996 1996 চনৰ পৰা 2 জানুৱাৰীৰ পৰা এইটো ডেট 01.01.2008 এইটো ডেটৰ ভিতৰত যদি আপুনি জন্ম হয় জেনেৰেল কাৰণে, দেন ইউ আৰ এলিজিবল ফৰ দিছ পোষ্ট। চিমিলাৰলি আপুনি যদি 02.01.1993লৈকে আছে ৰিলেক্সেশ্যন, যদি আপুনি OBC NCL হয় 93 চনৰ জন্ম হ'লেও হ'ল, আৰু যদি SC ST হয় 91লৈকে হ'লেও হ'ল। ঠিক আছে, তো এইখিনি হৈ গ'ল। বাকী টোটেল পূৰা ধুনীয়া ৰিলেক্সেশ্যনৰ গোটেই মানে তালিকাখন ইয়াতে দি দিছে। এক্সামিনেশ্যন ফিজটোৰ কথা কৈ দিওঁ, টোটেল ফিজ 500 হয়। যদি আপুনি মানে চাওক, টোটেল ফিজ এনেই 250 হয়। কাৰ কাৰণে, যোন SC ST, এক্স ছাৰ্ভিচমেন, PWBD, ফিমেল হ'লে,
ট্ৰেন্সজেন্ডাৰ হ'লে, মাইনৰিটিজ বা ইকনমিকেলি বেকৱাৰ্ড ক্লাছ হ'লে, ঠিক আছে, তেওঁলোক 250 ৰুপিজ দিব লাগে। আৰু এই 250 ৰুপিজটো যদি আপুনি ফাৰ্ষ্ট এক্সামটো দি দিয়ে, ফাৰ্ষ্ট ষ্টেজটো দি দিয়ে, তেনেহ'লে আপুনি যোনটো একাউণ্টৰ পৰা পে'মেণ্ট কৰিছিলে সেইটো ৰিফাণ্ড হৈ যায়, তো আল্টিমেটলি নীল, এক্সামটো দিলেই হ'ল। আৰু বাকী জেনেৰেলসকলৰ কাৰণে 500, কিন্তু তাৰে 400 ৰিফাণ্ড হৈ যাব, আপোনাৰ সোমাই যাব একাউণ্টত ফাৰ্ষ্ট এক্সামটো দিয়াৰ পিছত, আৰু 100 টকা দিলেই হ'ল, ঠিক আছে। তো সেইখিনি আছিলে আমাৰ ডিটেইল ডিছকাশ্যন। আৰু যিখিনি চাৰ্টিফিকেট OBC NCL হওক বা EWS হওক, চব চেণ্ট্ৰেলৰ ফৰ্মেটত লাগিব, ইয়াৰে ফৰ্মেট দিয়া আছে। এই নটিফিকেশ্যনটোৰ লাষ্টত গ'লে আপুনি ফৰ্মেটটো পাই যাব, Annexure 2 বুলি আছে। EWSৰ কাৰণে কি কি ক্ৰাইটেৰিয়া আছে আপুনি ভিডিঅ'টো পজ কৰি এইখিনি চাই লওক, ঠিক আছে। ডিটেইল নটিফিকেশ্যনটোত আপুনি গোটেইখিনি পাই যাব। তো আমি এতিয়া আগবাঢ়োঁ যে এক্সামিনেশ্যন পেটাৰ্ণটো কেনেকুৱা ধৰণৰ হয় আৰু কেনেকুৱা ধৰণৰ আমাক এডুকেশ্যন কোৱালিফিকেশ্যন লাগে। কোনোবা যদি জব কৰি আছে তেনেহ'লে NOC ল'ব লাগিব আপুনি সেই পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্টৰ পৰা। এতিয়া ফাৰ্ষ্ট কম্পিউটাৰ টেষ্ট যোনটো হ'ব, ফাৰ্ষ্ট CBT, তাতে কিমান মাৰ্কছৰ হ'ব? টোটেল 90 মাৰ্কৰ, ঠিক আছে, 90 মিনিটৰ হ'ব, টোটেল 100 মাৰ্কছৰ কুৱেশ্যন, 100 নম্বৰৰ কুৱেশ্যন হ'ব MCQ, আৰু 1/3 নিগেটিভ যাব। কিন্তু ইয়াতে GK 40 মাৰ্কছৰ আহে, মেথছ 30 আৰু জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং 30, টোটেল 100 নম্বৰৰ, 100টা প্ৰশ্ন 100 নম্বৰ, ভুল হ'লে 1/3কৈ যায়। এইটো পাছ কৰাৰ পিছত আপোনাক CBT 2লে মাতা হ'ব, য'ত আকৌ 1.5 ঘণ্টা সময় হ'ব, 90 মিনিটছ, কিন্তু ইয়াতে টোটেল কুৱেশ্যন বাঢ়ি যাব 120 মাৰ্কছ, ঠিক আছে। তাৰমানে 120টা কুৱেশ্যন, ইয়াতে GK 50, মেথছ 35 আৰু জেনেৰেল ইণ্টেলিজেঞ্চ 35, টোটেল আপুনি 120 দিব পাৰিব এক্সামত, ঠিক আছে। আৰু এটা কথা মনত ৰাখিব, ফাৰ্ষ্ট এক্সামৰ পৰা 15 টাইমছে চিলেক্ট কৰা হ'ব, মানে 15 টাইমছ মানে যিমান ভেকেঞ্চি ওলাইছে কমিউনিটি ৱাইজ তাৰ 15 গুণ ছেকেণ্ড টেষ্টত মাতিব, মানে সেই হিচাপত কাট অফ ডিচাইড হয়। ডিটেইল নটিফিকেশ্যনত চিলেবাছ আছে, কিন্তু চিলেবাছ চবতে ছেমেই যেনেকুৱা গভৰ্ণমেণ্ট এক্সামত হয়। মই ষ্টাৰ্টিঙতে কৈছিলোঁ এই দুটা পোষ্টত একাউণ্ট ক্লাৰ্ক আৰু জুনিয়ৰ ক্লাৰ্ক, য'ত টাইপিষ্ট আছে, তাতে কম্পিউটাৰ স্কিল টেষ্ট হ'ব, য'ত আপুনি টাইপ কৰি দেখাব লাগিব। ইংলিছৰ ক্ষেত্ৰত 30টা আৰু হিন্দীৰ ক্ষেত্ৰত 25টা ৱৰ্ড, ঠিক আছে। তো এইখিনি হৈ গ'ল নটিফিকেশ্যনটোৰ ডিটেইলছ। মই আপোনালোকক অলপমান দেখাই দিওঁ যে আপোনাৰ চিলেবাছটোতো ক'লোৱে, কিমান পোষ্ট ওলাইছে ক'ত, আৰু এডুকেশ্যন কোৱালিফিকেশ্যন তেওঁলোকে অফিচিয়েলি কি বুলি কৈছে সেইটো এবাৰ দেখাই দিওঁ। ইয়াতে যদি চাব পাৰে কমাৰ্চিয়েল ক্লাৰ্ক কাম টিকেট ক্লাৰ্ক, গোটেইকেইটাতে ছেম এডুকেশ্যন কোৱালিফিকেশ্যন। কি বুলি কৈছে, যদি আপুনি অকল 12 পাছ কৰা হয়, ঠিক আছে, মাত্ৰ 12 পাছ কৰা, ধৰক গ্ৰেজুৱেশ্যন পাছ কৰা নাই, তেনেকুৱা হ'লে আপোনাক 50% মিনিমাম পাব লাগিব, ঠিক আছে, মনত ৰাখিব, যদি আপুনি জেনেৰেল কেণ্ডিডেট হয়। আৰু যদি আপুনি SC ST বা PWD বা এক্স ছাৰ্ভিচমেন এইকেইটাৰ ভিতৰত যদি হয়, তেনেহ'লে সেই 50% ক্ৰাইটেৰিয়াটো নালাগে, আপুনি জাষ্ট হাই ছেকেণ্ডেৰী পাছ হ'লেই হ'ল। বা আপুনি যদি হায়াৰ এডুকেশ্যন লৈছে, যেনেকৈ হাই ছেকেণ্ডেৰীত কম পাৰ্চেণ্টেজ পায়ো বা 40 পালে ধৰক পাৰ্চেণ্টেজ, কিন্তু আপুনি BA পাছ কৰা হয়, ডিগ্ৰী পাছ কৰা, তেনেহ'লেও 50% নহ'লেও হ'ল, ঠিক আছে। তো গোটেইকেইটাতে ছেম এডুকেশ্যন কোৱালিফিকেশ্যন হয়। এতিয়া IRB ৱাইজ যদি মই আপোনালোকক ভেকেঞ্চি দেখাই দিওঁ, আমাৰ গুৱাহাটীৰ কাৰণে ধৰক মই দেখাই দিম এতিয়া কিমান আছে, চাওক ইয়াতে চাব। গুৱাহাটীৰ কাৰণে 2টা পোষ্টত আহিছে, কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক TT আৰু ট্ৰেইনছ ক্লাৰ্ক, ঠিক আছে। তো ইয়াতে মই যদি চাওঁ গুৱাহাটীৰ কাৰণে টোটেল 130 পোষ্ট আছে TTত, আৰু ট্ৰেইনছ ক্লাৰ্কত 5টা, টোটেল 135 পোষ্ট আছে গুৱাহাটীৰ কাৰণে, ঠিক আছে। বহুত গুৱাহাটীৰ মানুহে কলকাতাতো এপ্লাই কৰে, তো কলকাতাৰ কাৰণে আপুনি চাব পাৰিব এইকেইটা। তো এইখিনি আছিলে, আৰু কিবা গাইডেঞ্চ লাগে যদি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনালাইচিছ বা যিকোনো বস্তু লাগে যদি কমেণ্ট কৰিব, মই আপোনালোকৰ বাবে কিছুমান PDF হওক, মক টেষ্ট হওক, যিকোনো বস্তু মই প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ। আমাৰ এটা টেলিগ্ৰাম চেনেল আছে ডেডিকেটেড আছাম জব হাব, ডেছক্ৰিপশ্যনত লিংক আছে, তাত মই ডেইলি ৰিডিং কম্প্ৰেহেনশ্যনৰ আপোনালোকক RC কুৱেশ্যন পেৰেগ্ৰাফ দিওঁ, নিউজ পেপাৰ আৰ্টিকেল বেংকিং ৰিলেটেড বেছি দিওঁ, আৰু সেইটো জইন কৰি ল'ব পাৰে ফ্ৰীতে, আপোনালোকে মেটেৰিয়েলছখিনি পাই থাকিব। আৰু আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপ্লিকেশ্যনটো ডাউনলোড কৰি লওক, তাত আপোনালোকে বহুতকেইটা কোৰ্চ পাব। যদি আছাম গভৰ্ণমেণ্ট ৰিলেটেড কোৰ্চ লাগে আছাম জবছত ক্লিক কৰিব, আৰু যদি SSC বা বেংকিং ৰিলেটেড কোৰ্চ লাগে বেংকিং SSCত ক্লিক কৰিব, ঠিক আছে। মেথছ এণ্ড ফিজিক্স হাব এপটো প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'লেই হ'ল। আপুনি যদি আছাম গভৰ্ণমেণ্ট বা SSC এনেকুৱা ধৰণৰ পৰীক্ষাৰ কাৰণে পঢ়ি আছে,
সবতকৈ বেছি কি লাগে আমাক জেনেৰেল ষ্টাডিজ মানে জেনেৰেল এৱাৰনেছৰ গোটেইখিনি বস্তু লাগে তো তাৰ কাৰণে মই এটা গভৰ্ণমেণ্ট এক্সাম মহাবাণ্ডল বুলি এটা লৈ আহিছোঁ PDF কোৰ্চ কমপ্লিট পেকেজ থাকিব ইয়াতে আপুনি এইখিনি চালে বেলেগ PDF বা প্ৰেক্টিছ মেটেৰিয়েল একো নাচালেও হ'ল ঠিক আছে তো ইয়াত আপোনালোকে টোটেল অলমষ্ট 30,000 MCQ পাই যাব 30,000 ভাবক 30,000 MCQ প্লাছ থিয়ৰি পাই যাব এভৰি ছাবজেক্ট ঠিক আছে তো কি কি ছাবজেক্ট আছে মই যদি একবাৰ আপোনালোকক দেখাই দিওঁ আপোনাৰ 100 ৰিডিং কম্প্ৰিহেনশ্যন ছেট আছে 1000টা পাজল সিৰিজ আছে ৰিজনিঙৰ কাৰণে জেনেৰেল এৱাৰনেছৰ থিয়ৰি 18টা ফাইল এই 18টা ফাইলত আপুনি হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিকেল সায়েন্স আৰু কম্পিউটাৰ সায়েন্স এভৰিথিং যিখিনি জেনেৰেল এৱাৰনেছত আহে এভৰিথিং পাই যাব তাৰপিছত এইখিনিৰ ওপৰত PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কি আহিছিলে প্ৰত্যেক টপিকৰ সেয়া লাগিলে হিষ্ট্ৰী হওক জিঅ'গ্ৰাফি হওক পলিটিকেল সায়েন্স হওক ইকনমিক্স হওক ইণ্ডিয়ান জিঅ'গ্ৰাফি যিয়ে নহওক আৰু তাৰ ডিটেইল সলিউশ্যন PYQটো আছে এটা ডিটেইল সলিউশ্যন এই গোটেইখিনি টোটেল 30,000 মান MCQ আছে ঠিক আছে ঠিক তেনেকৈ মেথছৰো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিমান আহিছে SSC হওক আসাম গভৰ্ণমেণ্টত হওক বেলেগ গভৰ্ণমেণ্ট এক্সামতে হওক প্ৰত্যেকটো চেপ্টাৰ ৱাইজ ধুনীয়াকৈ কুৱেশ্যন প্লাছ তাৰ সলিউশ্যন কম্পিউটাৰ নলেজৰ PDF আছে ধুনীয়াকৈ ৰিজনিঙৰো তেনেকৈ আগতে যিমান আহিছে তাৰ PYQ প্লাছ সলিউশ্যন আৰু জেনেৰেল ইংলিছতো আপুনি জেনেৰেল ইংলিছৰ 14টা চেপ্টাৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্লাছ সলিউশ্যন গোটেইখিনি 30,000 MCQ জাষ্ট 499 rupees আপুনি লাইফ টাইম ভেলিডিটিত পাই যাব PDF ঠিক আছে ধুনীয়াকৈ ডাউনলোড কৰি আপুনি পঢ়ি থাকিব পাৰি যিকোনো এক্সামৰ কাৰণে এইটো মোষ্ট ইম্পৰ্টেণ্ট মেটেৰিয়েল হয় আৰু এইটো লৈ ল'লে বেলেগ PDF বা কিতাপ পঢ়াৰ দৰকাৰ নাই এতিয়া আহোঁ মেথছ এণ্ড ৰিজনিঙৰ কথালৈ মেথছ এণ্ড ৰিজনিং মই নিজে যিহেতু পঢ়াব পাৰোঁ মই GK পেপাৰখিনি পঢ়োৱা টান হয় সেইটো কাৰণে মই PDF প্ৰভাইড কৰিছোঁ বিচাৰি উলিয়াই মেথছ এণ্ড ৰিজনিং মই নিজে ভিডিঅ' আকাৰে আপোনালোকক পঢ়াই দিছোঁ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে প্ৰত্যেকটো চেপ্টাৰ ভিডিঅ' লেকচাৰ আছে 35টা ভিডিঅ' মেথছ আৰু ৰিজনিং মিলাই 35টা ঠিক আছে তাৰপিছত আপোনাৰ প্ৰেক্টিছ পেপাৰখিনিতো পাবই আগৰ যিটো কোৰ্চত প্ৰেক্টিছ পেপাৰ থাকিব মেথছৰ আৰু ৰিজনিঙৰ চেপ্টাৰ ৱাইজ অলমষ্ট দুইটা মিলাই আপোনাৰ 10,000 মান MCQ থাকিব ঠিক আছে PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰত্যেক এক্সামৰ তাৰ সলিউশ্যন চেপ্টাৰ ৱাইজ ইয়াৰ উপৰি 1000টা পাজল সিৰিজ ইয়াতো দি দিছোঁ মেথছৰ মক টেষ্ট থাকিব মক টেষ্ট মানে আপুনি এক্সামত দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব ৰিজনিঙৰ মক টেষ্ট থাকিব তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক মই নিজে ভিডিঅ' আকাৰে পঢ়াই দিছোঁ এই 35টা ভিডিঅ'ত কমপ্লিট আপোনাৰ থিয়ৰি কভাৰ হৈ যাব আৰু এইটো জাষ্ট 499 rupees দিলেই আপুনি মেথছ এণ্ড ৰিজনিঙৰ এক্সপাৰ্ট বনি যাব পাৰিব ইয়াত আৰু ভিডিঅ' এড হৈ গৈ থাকিব তাৰপিছত ইংলিছৰ ছাবজেক্টটো যদি এক্সট্ৰাকৈ ল'ব বিচাৰে ইংলিছৰ পঢ়োৱা নাই এইটো PDF কোৰ্চ হয় যিখিনি ক'লোঁ মই ইংলিছৰ 14টা ফাইলত আপোনাৰ চেপ্টাৰ ৱাইজ MCQ আহি যাব ঠিক আছে ৰিডিং কম্প্ৰিহেনশ্যন 100টা ছেট আহি যাব এই গোটেইখিনি এইটো ইংলিছৰো আপোনাৰ 10,000টা মান MCQ আহি যাব ঠিক আছে এইটো জাষ্ট 299 rupeesত গোটেই বছৰটোৰ কাৰণে পাই যাব আৰু SSC CGL যদি কোনোবাই প্ৰিপেয়াৰ কৰি আছে আপোনালোকে মক টেষ্ট দিয়াটো দৰকাৰী তো তাৰ বাবে SSC CGLৰ Tier 1ৰ কাৰণে ঠিক আছে ফাৰ্ষ্ট আমাৰ Tier 1 এক্সামে হ'ব তাৰ কাৰণে মই 25টা মক টেষ্ট আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ মক পেপাৰ আচলতে PDF আছে 25খন ঠিক আছে এই 25খন মক পেপাৰত আপুনি Tier 1ৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ লগত মেচিং হয় মানে আগতে অহা প্ৰশ্ন সেইটো হিচাপতে মই মক পেপাৰ কেইখন বনাইছোঁ গতিকে 199 rupees লৈ ল'লে এইটো আপুনি লাইফ টাইম পাই যাব এই গোটেইখিনি ল'বৰ কাৰণে মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰি তাতে বেংকিং SSC বা আসাম জবত ক্লিক কৰি গ'লেই হ'ল নহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব ডাইৰেক্ট তাত গৈও জইন হৈ ল'ব পাৰে